সকলোৰে হৃদয়ৰ অনুভূতি আচলতে বেলেগ বেলেগ। ঠিক একেদৰে এই পৃথিৱীত সকলোৰে ব্যৱহাৰো বেলেগ বেলেগ হয়। চকু সকলোৰে একেই যদিও চোৱাৰ দৃষ্টিভংগী কিন্তু সকলোৰে বেলেগ বেলেগ। জীৱনত বাৰে বাৰে সহায় ক'তো বিচাৰি পোৱা নাযায় আৰু প্ৰত্যেকবাৰেই ভালতকৈও ভাল কাকো বিচাৰি পোৱা নাযায়। আপোনাৰ কাষত যি আছে তাকেই ভালদৰে ৰাখিবলৈ চেষ্টা কৰক, কিয়নো এবাৰ যদি আপুনি হেৰুৱাই দিয়ে তেন্তে বাৰে বাৰে ঘূৰাই নাপাব। আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে হাঁহি। গতিকে হাঁহি হাঁহি জীয়াই থাকিবলৈ শিকক। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে, গতিকে পিছলৈ ঘূৰি নাচাই আগুৱাই যাওক। এবাৰ এজন দুখীয়া মানুহে ভগৱান বুদ্ধক সুধিলে, প্ৰভু, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱান বুদ্ধই ক'লে, তুমি দুখীয়া কাৰণ তুমি আনক একো দিবলৈ শিকা নাই। তেতিয়া দুখীয়া মানুহজনে ক'লে, প্ৰভু, মইনো কি দিম? মোৰ ওচৰত দিবলৈ একোৱেই নাই। ভগৱান বুদ্ধই তেতিয়া ক'লে, তোমাৰ চেহেৰাই এটা হাঁহি দিব পাৰে, তোমাৰ মুখে কাৰোবাৰ প্ৰশংসা কৰিব পাৰে, আনক সান্তনা দিব পৰাকৈ দুষাৰ মিঠা কথা ক'ব পাৰে। জীৱনক বিচাৰি গ'লে কেতিয়াও বিচাৰি নাপাব, কিন্তু অনুভৱ বহুত পাব। পেটৰ ভোকে জীৱনৰ সকলো ৰং দেখুৱাই দিব। নিজৰ বোজা উঠাব নোৱাৰাজনকো বোজা উঠাবলৈ বাধ্য কৰি দিব। তোমাৰ হাত দুখনে কোনোবা অসহায় মানুহক সহায় কৰিব পাৰে আৰু তুমি কোৱা, মোৰ ওচৰত দিবলৈ একোৱেই নাই। কোনে কয় চকুপানীৰ ওজন নাই বুলি? এটোপাল পৰিলেও মনটো কিমান লঘু লাগে নহয়নে? মানুহে কৰা ভুলবোৰৰ কাৰণে ইমান দুখী নহয়, যিমান সেই ভুলবোৰৰ বিষয়ে ভাবি ভাবি হয়। কিছুমান গুৰুত্বপূৰ্ণ সম্পৰ্ক গুৰুত্বপূৰ্ণ সময়ত জোখা যায়, যেনে সন্তান বুঢ়াকালত, পত্নী দুখত, বন্ধু বিপদত আৰু আত্মীয় মানুহ প্ৰয়োজনত। মহান হোৱাৰ ইচ্ছা সকলোৰে থাকে, কিন্তু প্ৰায়ে মানুহ হ'বলৈ পাহৰি যায়। বহুত ভাল সেই সম্পৰ্কবোৰ য'ত কোনো অধিকাৰ নাথাকে আৰু য'ত কোনো সন্দেহ নাথাকে। সময় আপোনাৰ যদি ইচ্ছা কৰে সোণ বনাব পাৰে আৰু যদি ইচ্ছা কৰে একো নকৰি শুই শুইও কটাব পাৰে। সময়ৰ পৃষ্ঠাবোৰৰ সৈতে সলনি হৈ যাওক, নতুবা সময়কে সলনি কৰিব শিকক। বাধ্যতাক দোষ নিদিব, সকলো পৰিস্থিতিতেই চলিব শিকক। সঁচা সম্পৰ্কৰ সৌন্দৰ্য এজনে আনজনক সহ্য কৰি থকাতেই থাকে। সৰ্বগুণ সম্পন্ন মানুহ যদি বিচাৰি থাকে তেন্তে জীৱনত অকলশৰীয়া হৈ থাকি যাব। কোনোবাই যদি তেওঁৰ একো ভুল নথকাকৈ আপোনাৰ ওচৰত ক্ষমা খুজিছে, তেনেহ'লে নিশ্চিত হ'ব, সেই ব্যক্তিজনে আপোনাৰ পৰা কিবা আশা কৰিছে, নতুবা তেওঁ আপোনাক সদায় তেওঁৰ কাষতেই বিচাৰে। দুখত নিজৰ 2 আঙুলিয়ে চকুপানী মচে আৰু সুখত নিজৰ 10 আঙুলিয়ে তালি বজায়। ভাবকচোন, যেতিয়া নিজৰ শৰীৰে এনেকুৱা, তেনেহ'লে সংসাৰৰ ভুল-ক্ৰুটিবোৰনো কি কৰিব? মৌনতা আৰু হাঁহি দুয়োটা শক্তিশালী অস্ত্ৰ। হাঁহিৰে বহুত সমস্যাৰ সমাধান কৰিব পাৰি আৰু মৌনতাৰে বহুত সমস্যাক আঁতৰত ৰাখিব পাৰি। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।